ভাবিছানে 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 আপুনি যে ঠাণ্ডা পানী লৈছে নহয় গৰম পানী লৈ ল'ব লাগে কৈছে পানী অকণ গৰম কৰি মানে কুহুমীয়া গৰম পানী সেই উহাখন ধুই ল'ব লাগে কৈছে আচলতে বৰ্তাই পাতটো ছিঙিয়ে দৰপো মায়ে বৰ্তা নিজৰ বাগানো আছে নিজৰ মানে কি আৰু ৰিজৰ্ট লয় মানে বৰ্তা 12মুখীয়া ৰেঞ্চ চাওঁ চবৰ লগতে মিলি যায় যিসকল মানুহে আমাৰ ভিডিঅ'খিনি চাই আছে ইহঁতি ভাবিছে একেবাৰে সহজ নিচিনা লাগিছে সেইজোপাই বচালে দেই বৰ্তা তামোলজোপাই ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে খালি ভাগিন দুটা নাথাকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়া পেজটো ফ'ল' কৰি ল'ব মই চুইদাৰ পিন্ধি অলপ এই মহা ভায়েকৰ ঘৰলৈ যাওঁ ঠিকে আছে অলপ কথা লাগিছা দিওঁগৈ ৰাতিপুৱাই পালোহি মহা ভায়েকৰ ঘৰ 6:10 হ'ব ছাৰ ভাবিছা দে উঠক ক সেইফালে এটা ভায়েকৰ ঘৰ আছে একেবাৰে সৰুটো ঘৰ দেখিলে এইটো মাজতো ঘৰ চাহ পানী খাবলৈ আহিছো কোনফালে যায় কোনফালে যায় ভাবিছা নে ভাবিছা দে ভাবিছা নে ভাবিছা দে আজি সোমাই আহিছো দেই গালি দিলেও দিব ভাবিছা দে অঁ মাক নকওঁ কি মহা নিজে উঠিলে নিজে উঠি নিজে কি হ'ল জানো গোটেই উলিয়ালে অঁ হয় পাই খুৰী মই আপোনাক এনেহে কৈছিলো আপুনি সঁচা সঁচাকৈ গাখীৰ খীৰাব লৈছে নেকি এই প্ৰথমতে হেৰি নহয় গৰু পোৱালিটোক এই গাখীৰ অলপ খাবলৈ কেলে দিব লাগে অ' কি কৰিবলৈ নহয় নহয় কেলে খাবলৈ দিয়ে প্ৰথমতে সেইটো কথা কওক কি আপুনি সেই এনেকে চেক চেক কৰি উলিয়াব নোৱাৰিব নেকি হেৰি বোলে শুই চাওক আপুনি যে ঠাণ্ডা পানী লৈছে নহয় গৰম পানী লৈ ল'ব লাগে কৈছে অঁ পানী অকণ গৰম কৰি মানে কুহুমীয়া গৰম পানী সেই উহাখন ধুই ল'ব লাগে কৈছে তেতিয়া সেই কোমল হয় কৈছে উহাখন খুৰীয়ে মোক একেবাৰে সৰু বনাই দিলে যে কথাটো কি বাৰু হে ন খুৰী আপুনি মোক একেবাৰে সৰু বনাই দিলে যে নিজৰ মানুহটোক আকৌ শুৱাই থৈছে আকৌ শুই উঠিলে চাহ পানী বনাই দিব মোক একেবাৰে গাখীৰ চাহ খুৱাইছে এইবোৰ চাওক গাখীৰ আকৌ কুকুৰে চেলেহিলে বাৰু দিয়ক সৰু কুকুৰ বুলি কৃষ্ণ বেমাৰ নহ'লে হ'ল আৰু আজি বোলে মহাহেঁতৰ কি কৰিব মাছ পানী সিঁচিব বোলে মাছ ধৰিব মহা আহক ক বাৰু চাওঁগেচোন কোনডোখৰনো সিঁচিব এইডোখৰ প্ৰথমতে শুকুৱাওঁতে কিমান দেৰিমান লাগিব আধা ঘণ্টামান যাব লাগিব নালাগে নহয়
ক'ত গৈছিলে মই সেই কিয় পাতি মাছ ধৰিবনে মাছ ধৰিবলৈ সময় নহয় কেলে কিয় পাতি মাৰিব লাগিব এইবোৰ বাদ দিয়ক কালি কেয়াত আছোঁ কিয় বুলি একো নহয় এইবোৰ পিছবেলা দিলেও হ'ব যাওঁগৈ বুলি ওলাই আহিলোঁ সেইফালে ভাইটিয়ে গাড়ীখন লৈ আহিছে তেল আনেগৈ বোলে মেচিনলৈ এইটো নামঘৰ ভাইটিহঁতৰ নহয় ভাইটিহঁতৰ মানে যিমানখিনি মানুহ লগ লাগি আছে সিমানখিনি এইফালে হেৰি আনিবলৈ গৈছে মোলৈ শাক সৰিয়হ শাক কালি মই ভালকৈ শুব নোৱাৰিলোঁ মানে কি হ'ল মই 2 ঘণ্টামানে কালি শুলোঁ ছেকেণ্ড ভাবিছোঁ আপোনালোকে টোপনি লাগিছে পূৰা পাই গ'লোহি গড় নহয় ঘৰ মানে ৰাস্তাতে আছোঁ যাওঁ এইফালে বৰ্তাই মোক লগ কৰিবলৈ আহিছিলে বৰ্তা আকৌ গৈছেগৈ মই বেয়া পাইছিলোঁ দেই বৰ্তাক চাহ বাগান দেখুৱাবলৈ লৈ আহিলোঁ আচলতে বৰ্তাই পাতটো ছিঙিয়ে দৰপো মায়ে বৰ্তা নিজৰ বাগানো আছে নিজৰ মানে কি আৰু ৰিজৰ্ট লয় মানে বৰ্তা 12মুখীয়া ৰেঞ্চ আৰু চবৰ লগতে মিলি যায় তাৰমানে সেই গাঁতটো উঠাই দিব লাগিব ন ৰাতিপুৱা ভাতটো খালোঁ খাই মেলি এই ঠাণ্ডা পানী জগটো গিলাচটো আৰু এইফালে যে এই ঠাণ্ডা পানী বটলটো আপোনালোকে নিশ্চয় চিনি পাইছে ইয়াৰ ভিতৰত ঠাণ্ডা পানী নাই আছে আপোং পানী চাৰাপ আছে চুলাই আছে মদ আছে ৰবৰ এডাল পাম নেকি ৰবৰডাল এখন মোৰ এইখন হয় নি দিয়কচোন ৰবৰডাল এতিয়া বৰ্তা ইয়াততো নাই নহয় আপুনি এফালে লাগি থাকক মই আপোনাক লাগোগৈ হা হয় নি বলক একে দিয়ক এইফালে মই যেনেকৈ কাটি আছোঁ নহয় চাহগছখিনি বৰ্তাই বোলে 2 জোপামান কাটি চেম্পুলটো চাই আৰু বৰ্তা হ'ব হাতত নতুন কটাৰী মোৰতো পুৰণি কটাৰী বৰ্তা নতুন কটাৰী এই কাৰ্টনটোত মানুহে ৰ'বলৈ সময় পায় কিন্তু এই কাৰ্টনটোত মানুহে ৰ'বলৈ সময় পায় কিন্তু কঁকালৰ বিষ হয় হাউলি ভাগৰটো মাৰিবলৈ সময় পায় এতিয়া মানুহে বৰ্তা যিসকল মানুহে আমাৰ ভিডিঅ'খিনি চাই আছে ইহঁতি ভাবিছে একেবাৰে সহজ নিচিনা লাগিছে সেইজোপাই বচালে দেই বৰ্তা তামোলজোপাই ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে আপোনালোকে দেখিলে বৰ্তাই মই যি কাটি আছোঁ চাহগছ কেনেকৈ ধৰণে কাটি দেখুৱালে দেখিছে
পুহমহীয়া এই ৰ'দটোৱেও চেকে ধৰিছে আৰু কাম কৰিতো আছোৱেই, ভাগৰটো লাগিছেই, কঁকালৰ বিষ হৈছে, হাত বিষ হৈছে, কি ক'ব। আজি অলপ ভাল লাগিছে কাম কৰি, কাৰণ বতাহ আছে যে। আৰু 2 বছৰ যাব। বছৰ খাই তাৰপিছত আকৌ অকণমান খালি ভাগিন 2টা নাথাকে, সৰুটো ভাগিন ডেগাঁৱত আছে, ইটোতো অৰুণাচল ডাঙৰটো। বছ সেইটোৱে বিয়া পাতিছে গুৱাহাটী সিপাবা, গুৱাহাটী ছোৱালী। তাৰ ল'ৰা এটা আছে, এই সৰুটো ল'ৰা এটাই হ'ল বাৰু। এতিয়া ডাঙৰটো ল'ৰাটো এতিয়া ৰাস কিমান তাৰিখে আকৌ পাতে জানো, ৰাসৰ হেৰি লৈছে, ভাও লৈছে। এইটো চাবজেক্ট বজাৰৰ পৰা অকণমান গৈ পাম। হ'ব, মই কথা দিলোঁ ন আপোনাক যাম বুলি, মই যামেই খাটাং। বাকলি গুচাব লাগিব, বাকলি গুচাম। মানে সেই ঘৰৰ পৰা তেনেকৈ ওলাই গ'লে মনটো ভাল লাগিব। বৰিগাঁও মই আকৌ এটি ধৰোঁ আকৌ, খালি সেই চববোৰ নহয়, বিয়াৰটোহে। ৰজাগাঁও, শুকানী গাঁও, ধনচিৰি গাঁও, জাপৰি পথাৰ। ৰাতিপুৱা বনোৱা সেয়া ভাতেই, মই ঘৰলৈ আহিছিলোঁ, লেট্ৰিন কৰিলোঁ, গা পা ধুলোঁ, ভাত খাই আকৌ পাই গ'লোহি বাগান। এইবেলি চোলাটো বেলেগ বদলাই দিলোঁ, নহ'লে আপোনালোকে ভাবিব নহয় একেটা চোলাকে পিন্ধি থাকে বুলিব। লাজ চমনো লাগে নে নালাগে। এই যে মই ডালবোৰ আপোনালোকৰ আগত কৰোঁতে কাটি পেলাইছোঁ যে, আচলতে কি হ'ল, এইখিনি মই কটাইও কাটিব পাৰি, কিন্তু কটাই কাটিলে বহুত সময় লাগে, বহুত ৰেপি থাকিব লাগে, আৰু টানোতে গোটেই কঁকালৰ বিষ হৈ যায়গৈ। মোৰ বহুত বিষাইছে, মই হাউলি থাকিবই নোৱাৰা হ'লোঁ, ইমানে কঁকালৰ বিষ। আৰু বহুত গাৰ জোৰেৰে আপোনাৰ ডালখিনি কাটিবলগীয়া হয়, টানি টানি। এই বছৰ গুৰিটো কিমান ডাঙৰ দেখিলে। এতিয়া বৰ্তাক আকৌ খুৱাব লাগিব নে পইচা দিব লাগিব? লাগিব। ঘৰৰ ওচৰতে বিয়া আছিলে যে, মই বিয়ালৈ গ'লোঁ, বাগানৰ পৰা আহি গৈ ৰেডি হৈ আৰু এইবোৰ কাপোৰ পিন্ধিয়ে গৈছিলোঁ, যিবোৰ পিন্ধি আছোঁ। আৰু এতিয়া মই আহিছোঁ ভিডিঅ' আপলোড কৰি। ভিডিঅ' মই আপলোড কৰিবই নোৱাৰিলোঁ, মানে কি নেট পেক শেষ হৈ থাকিলে। প্ৰত্যেক দিনাখনে মই 2 GB পাওঁ, আৰু মই বেছিকৈ 61 টকীয়া নেট পেক এটা ভৰাই লৈছিলোঁ। সেইটো কেইদিনমান হ'ল বাৰু, কিন্তু সেইটোও শেষ আৰু এইটোৱে শেষ। 7:38 আৰু মই শুই গ'লোঁ দেই। কালি ৰাতি মহাগত শুইছিলোঁ,
আৰু মই চাগে 2 ঘণ্টামানে অকল শুইছোঁ গোটেই ৰাতিটো সাৰ পাই থাকিলোঁ কিমান টোপনি যাবলৈ চেষ্টা কৰিলোঁ টোপনি নগ'লোঁ আচলতে এটা কথা কাপোৰ এখনে আছিলে কালি মোৰ ঠাণ্ডাও লাগিছিলে ৰাতি ইফালে কাটি আছোঁ টোপনি যোৱা নাই ভৰি অকণমান ওলালেও ঠাণ্ডা সিকে লাগি যায় মুখখনো উলিয়াব নোৱাৰি এনেকুৱা হৈ গৈছিলে মানে তেওঁ দুবাৰমান 2 ঘুমতিমান টোপনি গ'লোঁ মই যে কি নহওক দিয়ক আজিৰ দিনটোত মই যি কৰিলোঁ আপোনালোকক দেখালোঁ আৰু আপোনালোকে ইমান সময়লৈকে চালে আৰু এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়া পেজটো ফ'ল' কৰি ল'ব আৰু কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে